চলিয়া হে মনহির আরে দুরন্ত চিন্তা আনি চিরনো হে মন আরে রাম হরি রাম হরি মুলা হরি মন রাম হরি রাম হরি মুলা হরি মানবী ভক্তির বলে ভিন্ন রূপে স্থিতি লওয়া রক্ষা কুমারী মোর নাম মানসী জগৎকৰ সকলো সৌন্দৰ্যৰ সম্মিলিত ৰূপে মই আছিলো ত্ৰিভুৱনী বিজয়ী দশাননৰ ভগ্নী যদিও বা মই ৰক্ষা কুলত তথাপি ব্ৰহ্মতেজ বিৰাজিত মোৰ শৰীৰত কাৰণ পৃথিৱীৰ বিশ্বস্ৰৱা ব্ৰহ্মকৰী হস্ত নখৰ আকাৰে লুপ্ত কৰি মোৰ জন্মগত নাম কোনোৱে ক'লে মই বোলে চন্দ্ৰলখা আৰু কোনোৱে ক'লে মই হেনো আজি মই মানসী নহওঁ আজি সূৰ্পনখা নামেৰে পৰিচিত মই তলুতৰ মাজে মই সূৰ্পনখা ৰূপ যৌৱন আছিল সদ্য প্ৰস্ফুৰিত পদুমৰ দৰে কিন্তু আজি লগ পাম তোৰ বাবে শেষ হৈ গ'ল মোৰ জীৱন যৌৱন প্ৰথম স্বামীৰ মৃত্যুৰ পাছত ডেকাৰ অনুমতি লৈ সন্ধান কৰিছিলো মই দ্বিতীয় স্বামীৰ আৰু তেনেতে দেখা পাই ৰামচন্দ্ৰৰ মদন মোহন ৰূপ কামাতুৰা প্ৰাণবোৰ শীতল কৰিবলৈ বিচাৰিছিলো কাকত আৰু কৰিছিলো মই তেওঁক প্ৰেমৰ প্ৰস্তাৱ কিন্তু প্ৰত্যাখ্যান কৰি মোৰে প্ৰেমৰ প্ৰস্তাৱ লাঞ্ছনা কঞ্চনাৰে উপচাই পেলালে মোৰে ৰাম লক্ষ্মণৰ পুতেকে পাতালি খেদাই মনৰে মাজত কোনো তেওঁ পীড়ন ক্ষন্তে ক'লে বাৰু কম্পন তোৰ হৃদয়ত নাকেৰিলে কিতাপ চেগুন কৰি পুৰুষ লক্ষ্মণে জাগ্ৰত কৰিলে মোৰ ৰাজ্য কি আজি মই লাঞ্ছিতা আজি মই অপমানিতাকে মানৱৰ হাতে অপমানৰ ভীষণ প্ৰত্যাঘাত ল'বয়ে ৰাজ্য কি কল্পনা খাই
এরকম বলে ধ্বংসাধি মরেছে বলো একমাত্র ব্রতে যাও যাও কুম্ভর সহায় রে কুম্ভর সহায় রে কর্তব্যর মায়া জালে রঘুকুল বিনাথর উপায় সুবল অপেক্ষিত আছি আমি রাজ সিংহাসনের পরা ভিত্তি হত্যাকারী হেই অবিষ্ট প্রতি হদল দাবানল জলাবেগন মনত পড়িলে সেই লঙ্কা ধ্বংসকারী পালন আর মানবর অত্যাচার রক্ষা তেজ মোর ও তোরে দুগুণে এতি করি হত্যা করি হেই আর জগমক আর জয় রক্তরে রঞ্জিত করেন এই নিকুম্ভারি তুহার মনত পড়িলে তোমার এই অপমানের কথা অপ্রস্তুচ্ছন্ন করা হনুমানের এই গদার প্রহার গদার প্রহারে রাজ্য সুত করিলে তুমি আমার মনত রেখে আমার এই অপমানের কথা রাজ্য সুত করি ব্যক্তির হাতে জ্যেষ্ঠ পিতা রাজা খানকে সংখ্যান কৰিব খুজিছিল পৃথিৱীৰ পৰা তাৰ বাবে সমানে জগৰীয়া সেই ভয়াতুৰ বিশ্বাসঘাতক জন্মবেশী ৰাষ্ট্ৰপুৰাটা প্রথমতে হত্যা করি পিতৃ সন্তানৰ ৰামৰ লক্ষ্মণক পূৰণ কৰিম মই মনৰ উন্মাদনা তাৰ পাছত সম্পন্ন কৰিম মই দেশদ্ৰোহীৰ বিচাৰ তুমি অসীম কথা কৈছা বাবা প্রস্তুত করে সৈন্য বাহিনী মানব রাজ্য আমি অনুপ্রমাণ
প্রতি খোদারক নিয়ে যত হিসেবর হরমহরি হাজার হাজার রক্ত লক্ষ্যগুলো তোমায় করে দরবার ভক্তি অঞ্জলি তোমালোকৰ কথাই স্মৰণ কৰিছিলি অপৰাধ নকালে কোৱাচোন বাচা পঞ্চ মাতৃ পূজাৰ সকলো আহিছন কলে হয় আই নিজ হাতে ছিঙি আনি সহানুভূতি পুষ্প বাগিচাৰ পৰা আঁঠুৰে ৰাখিছো মই মাতৃ পূজাৰ বাবে যমুনাঞ্চলে পথে পথাৰি চিৰ আৰাধ্য জননীৰ দুখানি পাল বন্দিৰে বুজিবৰ বাবে সকলো ব্যৱস্থা মই কৰি দিলোঁ সঁচাকৈ বাচাকৈ তোমালোকৰ মাতৃ ভক্তি দেখি অভিভূত মই তোমালোকৰ এই মাতৃ ভক্তিক বখাৰিব সমস্ত অযোধ্যাবাসীৰ চিৰকাললৈ সঁচাকৈ ধন্য পিতা ধন্য তোমাৰ মানৱ জীৱন এই আদৰ্শ পুত্ৰ আদৰ্শ ভৱিষ্যত মানৱ সমাজৰ বাৰু কোৱাচোন বাচাকৈ তোমালোকৰ এই মাতৃশ্ৰীৰ চিৰকাল থাকিবলৈ আজিৰ দৰে কিয় বাবু এনে অকল্পনীয় কথা মনুকষ্ট বিচাৰি মাতৃৰ অপুত্ৰমান তুমিতো মাতৃৰে সকলো দায়িত্ব কৰিছা পালন কেতিয়াবা জানো অনুভৱ কৰিবলৈ বিচাৰ মাতৃৰ অভাৱ দাদাই উচিত কথাই কৰিছে প্ৰকাশ তোমাৰ দৰে এগৰাকী মাতৃ লাভ কৰিবলৈ কত সাধনাৰ প্ৰয়োজন তাক আমি নোৱাৰিম বুজাব গৰ্ভস্থ সন্তানতকৈও অধিক মৰম অন্য সন্তানক দিব পৰাটো কোনো সাধাৰণ নাৰীৰ পক্ষে নহয় সম্ভৱ তুমি ভালদৰে জানো তোমাৰ ত্যাগৰ কথা পিতালোকে বুজিছো তুমি বোলে ত্যাগ আৰু ধৈৰ্যৰে এক জ্বলন্ত কৰি তুমি আমার চির মাতৃর অন্য অবতার মোৰ বাচ্চাখন সঁচাকৈ বহুত ডাঙৰ হ'ল অস্ত্ৰবিদ্যা শাস্ত্ৰবিদ্যাৰ লগে লগে বাক্যালাপত দেখিছো আজি পৰিপক্ক স্বৰূপ তোমালোকৰ সৰ্ববেশী পাৰ্গতমি দেখি মনে মোৰ লভিছে আনন্দ আশা বাচা মোৰ তাকলৈ আহা
বৰ ভোক লাগিছে আই তুমি বাৰু লঘু আহাৰ আমাৰ বাবে পৰিমাণ যোগাও মই বাছা নিজাতে ৰন্ধন কৰিছো মই ভূমিষ্ঠ অন্ন তোমালোকৰ বাবে অন্য হাতে ভাতৃগণেও তোমালোকৰ স্বাগতৰ বাবে কৰিছে অপেক্ষা প্ৰথমে ভাতৃগণৰ সবে মাতৃপূজা কৰি সমাপন আহাৰ তোমালোকে কৰাগৈ গ্ৰহণ হাৰাই উর্মিলা স্বামী কি ভাবিছা প্রিয়তম বাবু হঠাৎ কি দেখো তোমার উল্লেখিত মন কোথায় আছে নাকি কিবা সুখৰ সমাচাৰ তেনেকুৱা বিশেষ বাৰ্তা নাই স্বামী কুকুম কোমল পুষ্পৰ দৰে বাকী অহা লঘু কুকুৰ আই বুলি মতা এখানি মাতে সঞ্জীৱনী সোধা খালে মৃতপ্ৰাণত মোৰ সঁচাকৈ জননী বিদায় বেলাত মোক দিয়া সেই গধুৰ দায়িত্ব তুমি অতি কষ্টৰে কৰিছা পালন লৱকুশৰ জীৱনত তোমাৰ প্ৰভাৱ স্মৰিব সমস্ত জগতে চিৰকাললৈ ধন্য ধন্য উৰ্মিলা ধন্য তোমাৰ পুত্র স্নেহ ধন্য তোমাৰ নাৰীৰ জীৱন উপহাস নালাগে কৰিব মোৰ নাৰী জীৱনক লৈ এয়া মোৰ কৰ্তব্য মাথো কিন্তু বিবাহৰ ক্ষণে যে স্বামীয়ে পত্নীৰ সংগ ত্যাগ কৰিব পাৰে তেওঁ কিন্তু প্ৰশংসাৰ সঁচাকৈয়ে যোগ্য স্বামী সেয়াতে আছিল মোৰ সময়ৰ আপাৰ আৰু পত্নীৰ প্ৰতি থকা প্ৰকৃত মৰম আৰু স্বামীৰ দায়িত্ববোধ নহয় জানো স্বামী তুমি কি বুজিবা উৰ্মি